আপোনালোকৰ চকু নপৰে অগ্নিনাভ মন্দিৰৰ নিচিনা তেনেকুৱা সেই লোকক লুটি লুটি খাই থকা মন্দিৰবিলাক। আপোনালোকৰ কোনোদিন চকুত নপৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দৰ নিচিনা ভণ্ড ভণ্ড নিজকে ভগৱান বুলি ভবা মানুহকেইটাক। সেই বস্তুবিলাক চকুত নপৰে। কিমান কোটি টকাৰ লেনদেন তেওঁলোকে কৰি আছে সেই বস্তুটো কিন্তু কোনোদিন চকুত নপৰে। চকুত পৰে কি যে পংকজ পাঠকে সেই সামান্য তেলৰ বটল এটা বিকি সামান্য এটা অসমীয়া ল'ৰাই কিবা এটা ব্যৱসায় কৰি দুটামান বস্তু উৎপাদন কৰি যি বিক্ৰী কৰিছে তাৰ GST দিছে নে নাই দিয়া, কিমান লাখ টকাৰ তেওঁ সামগ্ৰী বিকিছে, কিমান তেওঁ মুনাফা আদায় কৰিছে সেই তাৰ ওপৰত চকু পৰে। কিন্তু এচাম ভণ্ডই যে এখন অসমত কুঁৱে বাৱে যেনে তেনে কুহুনাৰে চপোৱা দি পইচা চপাই আছে সেইটো আপোনালোকৰ চকুত নপৰে। গতিকে কথাবোৰ এবাৰ চালি জাৰি চাব। অন্ধবিশ্বাসী হৈ অগ্নিনাভ মন্দিৰৰ নিচিনা ঠাইত গৈ মূৰটো ধুৱাই শ টকা দিয়াতকৈ এই কৃষ্ণগুৰুৰ প্ৰেমানন্দৰ নিচিনা মানুহৰ সেই লেতেৰা ভৰিকেইটাত চুই হাজাৰ হাজাৰ টকা দি থকাতকৈ কিছুমান এনেকুৱা বিষয়ৰ ওপৰত মাত মাতক, এনেকুৱা কিছুমান অসমীয়া মানুহৰ ওপৰত মাত মাতক যি নিজৰ উপৰিও আন 10জনক সংস্থাপন দি আছে, যি আনৰ মুখলৈ নাচাই, যি আনৰ ওচৰত হাত নাপাতি নিজে কষ্ট কৰি তাৰ নিজৰ লগতে আন 10জনকো সংস্থাপন দিছে, তেনে মানুহৰ পক্ষত সদায় থিয় হওক। মই পংকজ পাঠকৰ লগত আছো, তেওঁৰ ঘৰ সেই মূৰত মোৰ ঘৰ এই মূৰত, কিন্তু প্ৰতিদিনে প্ৰতিক্ষণতে পংকজ পাঠকৰ লগত থিয় দি থাকিম।